আর এসআইটির প্রধান মুন্না প্রসাদ গুপ্তা তিনি কি বলেছেন একবার শুনবো। আমি নিজাববীয়াকে ছিংগাপুৰৰ পাৰ্মিশ্যন নোহোৱাকৈ আমি ছিংগাপুৰ গৈ ইনভেষ্টিগেশ্যন কৰিব নোৱাৰোঁ। আমি তাৰ কাৰণে তেওঁলোকে আমাক ভিজা নিদিব। আৰু আমি যদি নিজাববীয়াকৈ কিবা ধৰক টুৰিষ্ট ভিজা লৈ মনে মনে গৈ ইনভেষ্টিগেশ্যন কৰিব বিচাৰোঁ, সেইটো ইল্লিগেল হ'ব। ইল্লিগেল হ'ব। ছিংগাপুৰে সেইটো আমাক ভিজা ভায়লেশ্যনৰ কাৰণে প্ৰচিকিউট কৰিব পাৰে। তাৰোপৰি তেনেকৈ যদি আমি কিবা এটা এভিডেঞ্চ তাৰ পৰা আনো, আমাৰ কোৰ্টত সেইটো এডমিচিবল নহ'ব। গতিকে মই যিটো কথা ক'লোঁ যে ছিংগাপুৰত যিখিনি ইনভেষ্টিগেশ্যন কৰিব লাগিব, সেইটো আমি ছিংগাপুৰ পুলিচৰ দ্বাৰাহে কৰিব পাৰিম, তেওঁলোকৰ সহযোগত কৰিব পাৰিম। আৰু সেই সহযোগৰ কাৰণে যিখিনি মিউচুৱেল লিগেল এছিষ্টেঞ্চ ৰিকুৱেষ্ট ইতিমধ্যে গৈ আমাৰ ছিংগাপুৰৰ এটৰ্নি জেনেৰেলৰ অফিচত গৈ পাইছে। তেওঁলোকক আনিবৰ কাৰণেও আমি সমন জাৰি কৰিছোঁ, নটিচ পঠিয়াইছোঁ। তাৰে এজন ইতিমধ্যে আমাৰ ওচৰত হাজিৰ হৈছিলে, তেওঁৰ ষ্টেটমেণ্ট আমি গ্ৰহণ কৰিছোঁ। বাকীকেইজনকো আনিবলৈ আমি নটিচ জাৰি কৰিছোঁ আৰু তেওঁলোক যাতে ইয়াত আহি তেওঁলোকৰ ষ্টেটমেণ্ট দিয়ে, তাৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে সেই সকলোখিনি আমি গ্ৰহণ কৰিছোঁ। এতিয়ালৈকে ইনভেষ্টিগেশ্যনত পোৱা মতে ছিংগাপুৰৰ থকা 11জন লোকৰ নাম পাইছোঁ, যিসকল অসমৰ মূলত বাসিন্দা। তেওঁলোক ইয়টত আছিলে, তেওঁলোকক আমি বিচাৰিছোঁ। বিচাৰা ৰিপৰ্ট আমি চেণ্ট্ৰেল ফৰেনচিক ছায়েন্স লেবৰেটৰী দিল্লীলৈ পঠিয়াইছিলোঁ। GMCHত যেতিয়া পোষ্টমৰ্টম হৈছিল, তেওঁলোকে এক্সিবিটবিলাক তাত ৰাখিছিল, বিচাৰা আমি পঠিয়াইছিলোঁ। আৰু CFSL দিল্লীৰ পৰা আমি ৰিপৰ্ট পাইছোঁ। সেই ৰিপৰ্ট আমি গুৱাহাটী মেডিকেল কলেজলৈ পঠিয়াই দিছোঁ। গুৱাহাটী মেডিকেল কলেজে এটা এক্সপাৰ্ট কমিটি গঠন কৰিছে, আপোনালোকে ইতিমধ্যে জ্ঞাত। সেই কমিটিয়ে বিচাৰা ৰিপৰ্টটো বিবেচনা কৰি তেওঁলোকে পোষ্টমৰ্টমৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব। পোষ্টমৰ্টমৰ চূড়ান্ত প্ৰতিবেদন পোৱাৰ লগে লগে আমি সেইটো কোৰ্টত জমা কৰিম আৰু পৰিয়ালবৰ্গ, তেওঁলোকৰ লিগেল ৰাইট আছে, তেওঁলোকে পাব। গতিকে আমি তেওঁলোককো পোষ্টমৰ্টমৰ এটা প্ৰতিলিপি বাই হেণ্ড আৰু বাই ৰেজিষ্টাৰ্ড পোষ্টৰ যোগেদি তেওঁলোকক আমি দিম। চাওক, এইটো পোষ্টমৰ্টম ফাইনেল ৰিপৰ্ট GMCHে দিব। গতিকে এতিয়া আণ্ডাৰ ইনভেষ্টিগেশ্যন মেটাৰ, সেইটোত মই মন্তব্য কৰিব নোৱাৰিম। মই এইটোকে ক'ম যে 2জন PSক আপোনালোকে জ্ঞাত গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকক আমি পুলিচ কাষ্টডিত লৈছোঁ, তেওঁলোকৰ জেৰা চলি আছে। আমাৰ হাতত আইনমতে যিখিনি ব্যৱস্থা আছে, আমাৰ হাতত বহুতো ব্যৱস্থা আছে। গতিকে তেওঁলোকক ইনভেষ্টিগেশ্যনত জইন কৰিবলৈ যিখিনি আইনত ব্যৱস্থা আছে, সকলো ব্যৱস্থা আমি ল'ম। তেওঁলোকে হয়তো ছিংগাপুৰতো কিবা ইনভেষ্টিগেশ্যন চলি আছে, তাৰ কাৰণে হয়তো তেওঁলোকে তাতো ষ্টেটমেণ্ট লৈছে, সেইটো মই ভাবোঁ। গতিকে তেওঁলোকৰ হয়তো সেইকাৰণে অলপ ডিলে হ'ব পাৰে।